নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅলৈ আৰু বহুতেই হয়তো নেজানে যে মাটিৰ কলহ কেনেদৰে প্ৰস্তুত কৰা হয় আৰু মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ জখলাবন্ধাত আৰু জখলাবন্ধাতে মাটিৰ বাচনসমূহ তৈয়াৰ কৰা হয় আৰু কি কথা কি বতৰা কেনেদৰে তৈয়াৰ কৰা হয় সকলোখিনি দেখুৱাই আছো সবিশেষ জানিবলৈ ভিডিঅটো শেষলৈকে চাই থাকক আৰু আহক তেতিয়া হলে আমি ভিডিঅটো দেৰি নকৰি আৰম্ভ কৰো আৰু फ्रेंड्स আমাৰ দোকানৰ যিখিনি মাটিৰ নেগেৰা সেইখিনি আমি ইয়াৰ পৰাই ক্ৰয় কৰি লৈ যাও আৰু ইয়াতে বনোৱা হয় আমাৰ সেই মাটিৰ নেগেৰাখিনি তেতিয়া হলে চাওক কেনেদৰে তৈয়াৰ কৰিছে খুৰাজনে বলক তেতিয়া হলে আমি তালে যাও ভিতৰত আছে নেগেৰা বনাই থোৱা আছে আমি দেখুৱাই আছো বলক খুৰা প্ৰথমতে মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো ধন্যবাদ আৰু এয়া হৈছে প্ৰথম পদ্ধতি এয়া তলতে কি দি লৈছে খুৰা এই যে গালি দি দিছো তলত মাটিটো নধৰিব এনেকুৱা বনাই দিম চাই লম ভালকে না আপোনাৰ নামটো জনাই মোৰ নামটো ইন্দ্ৰজিৎ কুমাৰ আপুনি এই কৰ্ম কৰি থকা কিমান মান বছৰ হৈছে কমসে কম 25 বছৰ 25 ইয়াৰ্স আপুনি সৰুৰ পৰাই কৰি আছে সৰুৰ পৰা কৰি আছো স্কুল পঢ়ি থকা সময়ৰ পৰা কৰি আছো আপুনি কি বনাই ইয়াতে মই মাটি চাকি ঘৰ টেকেলি ধুনামলা মলা চিলিম নেগেৰা কুৰকুৰি দুগি নামতি নেগেৰা এবিলাক সকলো বস্তু বনাও পূজাৰ বস্তু আছে লগতে আপোনাৰ ইয়াতে বনোৱাই থাকে নে আহি পেলা অৰ্ডাৰ দিব লাগে এটো অৰ্ডাৰ দিলে আপুনি পাই যাব অৰ্ডাৰ দিলে বনাই দিম আইনে মাল বনাই থাকো অৰ্ডাৰ কিমান দিন মানৰ আগত দিব লাগে ধৰি লওক এতিয়া কিমান মান মাল লয় ধৰি লওক এমাহ সময় দিব লাগিব মাটিটো আঠা মাটি লাগে ন এইটো আঠা থকা মাটি এইটো মাটি ইয়াত পোৱা নাযায় এইটো বহুত দূৰৰ পৰা আনো এই মিছা যে মিছা এইফালে পিছফালে পথাৰ এতিয়া फ्रेंड्स মাটিটো মিছা আৰ্মি কেম্পখন যে আছে আৰ্মি কেম্পখনৰ ওচৰৰ পাজৰত তাৰ পৰা আনে এনেটো ধৰক আপোনাৰ ঘৰলে কেতিয়াবা আহিলে বোলে মোক এজোৰ নেগেৰা লাগিছিল বা কলা এটা লাগিছিল পাই যাব এইটো পাব খালি মানে ধৰক হৰকে মাল ললে তো আগত ক'ব লাগিব এমাহ কমসে কম আগত ক'ব লাগিব যিসকলে কলহ বনোৱা এই ভিডিঅটো প্ৰথমবাৰ চাই আছে তেখেতসকলে সাবস্ক্ৰাইব এটা কৰি দিব আৰু এটা সুন্দৰ চাই কমেন্ট কৰি দিব তলত আৰু फ्रेंड्स এতিয়া চাওক মেচিনত দিব আৰু কেনেদৰে তৈয়াৰ কৰা হয় চাওক আৰু আপোনাৰ নাম্বাৰটো ডেসক্ৰিপচনত থাকিব এইটো হৈ গ'ল এইটো উঠা দি এইটো কাটি দিম হা এইটো চোৱা কাটি দিলো এতিয়া তলত নমাম এইটো হৈ গ'ল আপোনাৰ এড্ৰেছটো কৈ দিব জখলাবন্ধা 2 নম্বৰ কুমাৰপট্টি ডিস্ট্ৰিক্ট নগাঁও কলিয়াবৰ সমষ্টি এদিনত কিমানটামান বনাব এদিনত তোমাৰ কামৰ ওপৰত কথা আছে যিমান কাম কৰোঁ সিমান হ'ব 50টা 60টা 70টা অকল আৰু এইটো ৰ'দত দিয়াৰ পিছত তলিটো সমান কৰিব লাগিব আৰু খুৰাজনলৈ বহুত বহুত ধন্যবাদ জনাইছো খুৰাজনে মোক অলপ সময় দিলে আৰু খুৰাজনক সকলোৱে আশীৰ্বাদ কৰিব আৰু খুৰাজনৰ এই কৰ্ম আগুৱাই লৈ যাব বুলি আশা ৰাখিছো
ধন্যবাদ খুৰা আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে তেতিয়াহ'লে চাই ভাল পালে আজি ভিডিঅ'টো লাইক এটা কৰি দিব আৰু সুন্দৰ চাই কমেণ্ট এটা কৰি যাব আৰু যদি মোৰ চেনেলটো আজি প্ৰথমবাৰ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব মোৰ চেনেলটো এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ হ'লে আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলটো চিলেক্ট কৰি ৰাখিব কাৰণ যিবোৰ ভিডিঅ' আপলোড কৰোঁ সকলোতকৈ আগত যাতে আপোনাৰ মোবাইলতে ন'টিফিকেশ্যনটো যায় আৰু যদি ভিডিঅ'টো আজি ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে আপুনি মোৰ পেজটো ফ'ল' কৰি ৰাখিব আৰু যদি ভিডিঅ'টো আজি ভাল লাগিছে তেতিয়াহ'লে নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ এটা কৰি দিব তেতিয়াহ'লে আকৌ নতুন ভিডিঅ' এটাত লগ পোৱাৰ আশাৰে আহিছোঁ বাই বাই জয় আই অসম